ৰজা বহতীয়া হ'ল বৰ ঘৰত সোমালে বিদে কিনো অচিনাকি মানুহজনীয়া ঠেই গৈ গৈছা আকৌ আহি পেলাই বহিয়া এই যুগৰ পৰিৱৰ্তন বুজিছ কেতিয়াবা কেতিয়াবা চিনাকি মানুহেও অচিনাকি ভাও ধৰিব লাগে হয় দেই কিবা এটা মানে কি হ'ল তয়ো অহা নাই ময়ো এইকেইদিন সময় পোৱা নাই কেলে আমাৰ ভিডিঅ' দুই এটা কৰিব লাগিছিল নহয় ভিডিঅ' কৰাৰ আগতে মানে কি হ'ল এই কথা এটা মনত বৰকৈ দুখ দি আছে কচোন কি আছিলে কথাটো মানে তইচোন লক্ষ্য কৰিছই আৰু এই আমাৰ যিটো বজ্ৰকণ্ঠ বুলি কয় মুক্ত কণ্ঠ কলিতে মৰহি যোৱা নাইনে বাৰু যাওঁ বুলিয়ে গুচি যোৱাগৈ নাইনে বাৰু হেৰা পাই কথাটো এইবাৰ মানে সেইদিনা কেলে ভোজ খোৱাই দিনে কথাটো নহয় জানো সেইদিনা কিন্তু সেই মোৰ ঘৰতে মুঠতে হস্পিটালৰ আগতে ভোজৰ নিয়ম এটা কৰিছিলোঁ খাব নোৱাৰিলোঁ পাই মানে ফেচবুকতে পোনে দেখিলোঁ দেখি পেলাই নি ল'ৰাটো উঠি আহিছিলেহে তাকেতো আৰু এনেকুৱা কণ্ঠ ৰাতিটো বিপদৰ সময়ত এনেকুৱা কণ্ঠ বহুত দিনৰ মূৰে এটা ওলায় তাকে কিবা মানে ভগৱন্তৰ অৱতাৰ লোৱাৰ নিচিনাকে ওলাই নিশেষ হৈ যায় কলিতে মূৰ হৈ যায় তাৰ কাম আছিল সি থাকিব লাগিছিল আৰু অলপ দিন তাৰ কাম কিন্তু সঁচাকৈ আছিল দেই বৰ মানে অকস্মাতে নহয়নে বাৰু তাৰ আগমুহূৰ্তলৈকে সি চাচোন একদম মুক্ত কণ্ঠৰে সেই গণশিল্পী বুলি যে কয় জনতা শিল্পী গণশিল্পী আচলতে সি যে প্ৰকৃততে গণশিল্পী জনগণৰ মাজতেই সি বিলীন হৈ গ'ল কিন্তু বাৰু সি হ'ল তই এটা কথা মন কৰিছনে এই বাতৰি চাতৰিবোৰ চাইছনে বাতৰি পৰা চাই আছো এই ফেচবুকে চাইছনে এই যে আন্দোলনৰ সময়ত সি কিমান মানে হেৰি গীতবোৰ গাইছিলে কিমান মানুহে মানে তাৰ পিছে দৌৰি ফুৰিছে তাৰ লগত কিমান মানুহ মানে এই সি গোৱা গীতবোৰক মানে সকলোৱে সমৰ্থন কৰিছিলে কিন্তু ই জাতি মাতি ভেটি গীত গোৱা মানুহ তোৰ এই এপাচি শাকত এটা জলকীয়াৰ নিচিনা এই গীত গোৱা মানুহটো হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তো এই বাঘা দুই একে দিছে মানে তোৰ এই শোকবাৰ্তাই হওক কিবাই হওক মানে তোৰ সমবেদনা জ্ঞাপন কৰিছে কৃষ্ণমণি চুতীয়া এইবাৰ যে কিবা তোৰ মানে এইটো বৰ্ণালী গগৈ বুলি কিবা গান এটা উলিয়াইছে উমনি কুকুৰা ৰাংঢালী বছৰ হোৱাৰ কাৰণে কৃষ্ণমণি চুতীয়াই গৈ বিচাৰি তাৰ ঘৰ ওলালেগে গৈ তাৰপৰা সৰু সিদিনা দেখিলোঁ মানস ৰবীন্দ্ৰকো দেখিলোঁ এই আমাৰ যে অসমৰ এতিয়া সংগীত আমি তাক বুঢ়া বাঘ বুলিয়ে ক'ব পাৰোঁ এই বুঢ়া বাঘটোৱে 3টা আখৰতে লেঠা মাৰি পেলালে নহয় চাইছিলো RIP তে লেঠা মাৰি পেলালে নহয় আঙুলি খৰ যাব আকৌ কৈছে বোলে চিনিয়ে নাপাওঁ বোলে মই এই কথাটোত সঁচাকৈ তই কি ভাব নাজানো মোৰ কিন্তু মানে এতিয়াও চা এই কিবা জাৰগুটি উঠালহে উঠিছে ইমান খং উঠিছে আৰু ভাই সি যেতিয়া বেমাৰত পৰি আছিলে বেমাৰত পৰি থাকোঁতে তোৰ সেই ৰাজীৱ শদিয়াই তেওঁ আশু আৰোগ্য কামনা কৰি ফেচবুক পোষ্ট প্ৰথম কৰিছিল এই আছে মোৰ ওচৰত এইবোৰ মই চব আজি মানে চাই তন্নকে উলিয়াই থৈছো বুজিছ নাই গম পাইছো ইয়াত তোৰ এই জুবিন গাৰ্গৰ ফটোখন দি আছে ৰাজীৱ শদিয়া নতুন বুলি একাউণ্ট এটা আছে বুজিছনে ৰাজীৱ শদিয়া নতুন একাউণ্টত 28 ফেব্ৰুৱাৰী 2020 তাৰিখে দিছে অতি সোনকালে সুস্থ হৈ উঠক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো এইটো জুবিন গাৰ্গৰ অসুখ আৰু সেই মানুহজনে আমি যাক এতিয়া বৰ্তমান আমাৰ জুবিন বুলি ক'লে মানে এটা আবেগ অসমীয়া এটা আবেগ জুবিন বুলি ক'লে মুম্বাইতো তেওঁ বিশেষ খলকনি সৃষ্টি কৰিছে সেই মানুহজনক আমি আৰু এটা বুলি চিনি পাওঁ যে মানৱ দৰদী মানুহে মানুহৰ বাবে বুলি ক'লে জুবিনৰ কথা মনলৈ আহে আৰু সেই জুবিনে ইমান তুলুঙা মন্তব্য কিহৰ কাৰণে দিবলগীয়া হ'ল আচলতে মই তাক চিনিয়ে নাপাওঁ সি কোন জাতি মাতি গান ময়ো গাইছো কিন্তু অহংকাৰ হৈছে নেকি কথাটো কি বাৰু জানো দেই এই মানে তোৰ এই বিহু নহয় জানো এই মাঘৰ বিহু নহয় জানো 3 দিনে গেলা সোপা খাই কিজানি হাৰেই পোৱা নাই হ'বও পাৰে কিন্তু হ'ব পাৰে নিচাই কিজানি ফটা নাই এই 3 দিন আৰু নহ'লেতো তেনেকুৱা মন্তব্য আচলতে যিটো ভিজুৱেল যিটো ভিডিঅ' ফুটেজটো তাততো অস্পষ্ট বা স্পষ্টকৈ ধৰাও পৰিছে তেনেকুৱা কিবা এটা মানে খাই থকা নিচিনা অলপ মানে লাগিছেও আৰু এটা কথা বুজিছ নাই মই বহুত ভাল পাওঁ আকৌ জুবিন গাৰ্গক ময়ো ভাল পাওঁ গান বুলিলে বলিয়া এই কামটো তেওঁ ইমান মানে তোৰ বাতৰি কাগজে মেডিয়াই গোটেইখনতে তোৰ মানে ইমানকৈ ওলাই আছে নহয় চা তই কাৰোবাক ভাল পালি বুলিয়ে
তেওঁৰ ভুলটো তই আঙুলিয়াই নিদিবি সেইটো কথা নহয় তাৰমানে সেইটো বুজি পাইছো বাৰু সেইটো বুজি পাইছো মই মানে কথাটো কৈছো যে মই তাকো মই বহুত ভাল পাওঁ জুবিন গাৰ্গক মই বহুত ভাল জুবিন গাৰ্গ বুলিলে ময়ো বলিয়া তয়ো বলিয়া জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছো কিন্তু এই জাতি মাতি ভেটি গান গোৱা ল'ৰাটো তেওঁ চিনি নাপাওঁ বুলি কৈ দিলে সেইটো অকল তেওঁৰে ক্ষেত্ৰত হৈছে জানো আৰু তো ডাঙৰ ডাঙৰ মানুহ আৰু এটা বস্তু আছে আদি ৰহ মই আজি এতিয়া চাইছো মই এইখিনি চাই আছো এতিয়া তই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেবিনেট পৰ্যায়ৰ মন্ত্ৰী তেখেতে তোৰ এই মানে শোকবাৰ্তা পঠিয়াইছে মই হেৰিয়াত চাইছো এই সামাজিকভাৱে দায়বদ্ধ এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী ৰাজীৱ হতীয়া গীতে মাতে সমাজ জীৱনক চিন্তা খোৰাক যোগাইছিল তেখেতসকলৰ অকাল বিয়োগৰ খবৰটি পাই গভীৰভাৱে মৰ্মাহত হৈছিল তেখেতৰ বিয়োগ সমাজ সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলেও শোকাকুল পৰিয়ালবৰ্গ গুণবুগ্ধ সকলোলৈ সমবেদনা জ্ঞাপিছিলে তেওঁক জাতীয় নায়ক বুলি আখ্যা দিছিলে তাৰমানে তেওঁ জাতীয়তাবাদী শিবিৰৰ পৰা যোৱা যে তেজটো এতিয়াও আছে তই আকৌ লগতে চা মানে তোৰ ইফালে হ'ল আমাৰ আমগুৰি সমষ্টিৰ যে বিধায়ক প্ৰতিভাজিকা ডাঙৰীয়াইও এটা শোকবাৰ্তা পঠিয়াইছে মাঘ বিহুৰ উৰুকাৰ দিনাই জাতিটোক বৰকৈ ভাল পোৱা শিল্পী ৰাজীৱ হদিয়াৰ অকাল বিয়োগৰ খবৰটো অতি বেদনাদায়ক ৰাজীৱ হদিয়াৰ গীতে সমাজ জীৱনক চিন্তা খোৰাক যোগাইছিল তেখেতৰ অকাল বিয়োগৰ খবৰটি পাই গভীৰভাৱে মৰ্মাহত হৈছে তেখেতৰ বিয়োগ সমাজ সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলেও শোকাকুল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলে তেওঁতোতো বিজেপি চৰকাৰৰ লগত ৰাষ্ট্ৰীয় দলৰ লগত তেওঁ এলায়েন্স হৈ আছে মিত্ৰজোঁটত আছে তথাপিতো তেওঁ কিন্তু এই জাতীয়তাবাদটো প্ৰতিভাজিকা অন্তৰৰ পৰা কিন্তু আঁতৰি যোৱা নাই তই আকৌ চা আকৌ এটা মই বস্তু চালো সেই অসম গণ পৰিষদ দলটোতো জাতীয়তাবাদী শিবিৰৰে দল মানে জাতীয়তাবাদী ভাৱধাৰাৰ পৰা মানে সৃষ্টি হোৱা দল কিন্তু এই বৰ্তমান অসম গণ পৰিষদ দলৰ সভাপতি আকৌ অতুল বৰা কিন্তু তেওঁ হলে আকৌ সেইবোৰ খবৰ কোনোবা এজন ৰজা ঢুকাওঁতে এই এটা চা এইটো 22 ঘণ্টা হৈছে চিংফো ৰজা বিশান নং চিংফো ডাঙৰে চিংফোসকল উপশ সাধাৰণৰ মতে সমাজ সেৱাৰ দিশত নিষ্ঠাপূৰ্ণ অৰিহণা যোগাই থৈ গৈছে মানে তেখেতৰ মৃত্যুত মানে তেওঁ সমবেদনা জ্ঞাপন কৰিছে কৰক বেয়া নাই পোৱা ভাল পাইছো আৰু এইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কৈছে বেয়া নাই পোৱা কিন্তু ৰাজীৱ হদিয়ালে তেওঁ মনত নপৰিলে এতিয়া তই চা আমাৰ মুখ্যমন্ত্ৰী মহোদয় ক'ৰবাত তেওঁ হোৱাটছএপত যদি ফটো এখন পঠিয়াই দিয়ে ক'ৰবাত সংস্কৃতি সাধনা কৰিছে বুলি মুখা দুখনমান পিন্ধি পেলাই যদি পঠিয়াই কিবা এটাও যদি কৰে বা মানে তোৰ কিবা মানে মেছেজ এটা পায় তেওঁ লগালগ ছচিয়েল মিডিয়াত অনবৰতে সক্ৰিয় হৈ থকা থাকে তেওঁতো ছচিয়েল মিডিয়াত নেদেখাকে থকা নাই তেওঁ সেইটো কিন্তু নাপালো দেই তই পাইছিলি এতিয়ালৈকে কিন্তু মই পোৱা নাই ক'তো তই ক'ৰবাত পাইছ নাই এই মুহূৰ্তলৈকে বাৰু ময়ো নাই পোৱা মই তই যিখিনি চালি যে সেই গোটেইখিনি মই ইয়াত চাই থৈছিলো তাৰমানে আৰু সেইটো কাৰণে মই বহী এখন লৈ মই ভাবিছিলো তোক মই মাতিম বুলি ভাবিছিলো মই ভাবিছিলো মানে কি আমাৰ মানে আমিনো ঘাঁহ এডালহে মাত্ৰ আমি ঘাঁহো নহয় কুটা এডাল আমি কি কৰিম গতিকে আমি যদি এনেকে যদি আমি ভিডিঅ' এটা কৰি পেলাই ৰাইজৰ মাজলৈ যদি এৰিব পাৰোঁ আৰু বিশেষকৈ মোৰ দাবী দুটামান আছিলে মানে কি এতিয়া যিমান যি নহ'লেও আমাৰ এই কিন্তু ডাক্তৰ এই অসম কি আছিলে ৰিক্তম ডাঙৰীয়া এই কি আছিলে মোৰ নামটো পাহৰিছো এই ডক্তৰজনে মানে ল'ৰাটোৰ মানুহগৰাকী সংস্থাপন দিম বুলি কৈছে আৰু ল'ৰাটোৰ সম্পূৰ্ণ পঢ়াৰ খৰচো তেওঁ বহন কৰিম বুলি কৈছে অখিল গগৈ ডাঙৰীয়াও সেইদিনাখন দেখিলো মই মানে দিম বুলি কৈছে দিলেই হ'বলা আৰু এটা কৈছিলে যদি বেলেগে লয় বেলেগ কথা কিন্তু তেওঁ যদি কোনো নলয় তেওঁ মানে এই দায়িত্ব ল'ম বুলি কৈছিল আৰু এজন সাংবাদিক মানে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী গুৱাহাটীৰ নহয় জানো মানুহজন গোস্বামী তেখেতে ল'ৰাটো পঢ়াৰ দায়িত্ব ল'ম বুলি কৈছে মই কি কৈছিলো মোৰ কি দাবী আছিলে মই যে আজি যে এই বহীখন যে উলিয়াইছিলো লিখিবলৈ মোৰ দাবীটো তই মই বা কোনোবা এজনে ধৰি ল বেচৰকাৰী হিচাপে যিমানেই দায়িত্ব নলওঁ কিন্তু ৰাজীৱ হদিয়াৰ দেৱৰ পত্নীগৰাকীক এটা চৰকাৰী চাকৰি দিব নোৱাৰি নে চৰকাৰী চাকৰি দি কাৰণ কেলৈ ইমান মুক্ত কণ্ঠ ইমান বজ্ৰকণ্ঠই জনতাক যিভাৱে মানে আপ্লুত কৰি ৰাখিছিল সেই মানুহজনৰ বিয়োগত সেই পত্নীগৰাকীক বাৰু এটা সাধাৰণ চাকৰি দিব নোৱাৰিব নে কোৱালিফিকেশ্যন চাই দিয়ক তেওঁক 10 দিব পাৰিব কিন্তু এতিয়ালৈকে ক'ৰবাত কিবা এটা অঘটন ঘটিলে কাৰোবাৰ এক্সিডেণ্ট হ'লে মৃত্যু হ'লে মানে তোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ ওলাই দিয়ে খবৰ কৰে শোকবাৰ্তা পঠিয়াই কিন্তু এই কথাটোত ইমান ৰাইজ পিছত লাগি আছে ইমান জনগণ লাগি আছে এই কথাটোত এষাৰো মাত নিদিয়া কথাটোৱে মোক কিন্তু ভবাই তুলিছে আৰু এজন মানুহ পালো সিদিনাখন নিউজত দেখিছো তেওঁ কিবা অৰুণাচলৰ কিবা গোস্বামী নাম বুজিছে কিমান 100 কিলোমিটাৰ চাইকেল মাৰি পেলাই খবৰ কৰিবলৈ গোস্বামী তেওঁ হেৰিও পাইছিল সেইটো পাইছিলো
তেওঁ মানে গোটেই অৰুণাচলখনৰ আগত চাইকেল মাৰি ঘূৰিছে, এতিয়াও তেওঁ চাইকেল মাৰি গুণমুগ্ধ, তেওঁ মানে তেওঁ খবৰ ক'বলৈ আহিছে, ইমানেই ভাল পায় তেওঁ কণ্ঠক। গতিকে তেওঁ আমি মুখ্যমন্ত্ৰী মানে ডাঙৰীয়াক অনুৰোধ জনাম, আপুনি ৰাজনীতি কৰিছে, ঠিক আছে, আপোনাৰ ভাগত আপুনি কৰিছে, আৰু আপুনি কোনোবা এটা ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ যাওঁতে হয়তো কোনোবাই জনগণে এইটো মনঃপূত নহ'ব পাৰে, আৰু তাক লৈ আন্দোলনৰ এগেইনষ্টত আপোনাৰ মানে প্ৰতিবাদ কৰিছিলে ৰাজীৱ হদিয়াই। ৰাজনীতি জেগাত ৰাখক, আৰু মানে তেওঁ সেইটো অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ নহয় জানো? কিবা এটা মানে তেওঁ এইটো ভুল বুলি ভাবিলে আজি ৰাজীৱ হদিয়াই হওক অসমৰ জনগণে মানে বিৰোধ কৰিছে। আমি ভুল শুদ্ধ বিচাৰ কৰিবলৈ নাপাওঁ, কিন্তু এওঁ জেগাত এওঁ কৰিছে, এওঁ গণতান্ত্ৰিক অধিকাৰ, আপোনাৰ জেগাত আপুনি কৰিছে। কিন্তু এতিয়া মোৰ কথাটো হ'ল অন্ততঃ সেই হুকাকুল ঘৰখনত মাত এষাৰ দিয়ক, কাৰণ আপুনি যথেষ্ট সচেতন, বেলেগতকে আপুনি বেলেগ, আৰু বহুতক আপুনি সহায় কৰিছে, চাকৰি দি আহিছে, দেখিছো আমি। তেওঁ এজন বেলেগ ধৰণৰ মুখ্যমন্ত্ৰী, আৰু মই ভাবো কিবা কামত তেখেত ব্যস্ত থাকিবও পাৰে, কিন্তু শেহতীয়াকৈ কিবা এটা যে ভাল খবৰ পাম, আমি আশাবাদী। আমি এনেকুৱা এটা কাম কৰো নেকি, এই যে তই মই যে পাতিলো কথাখিনি, এই কথাখিনিকে আমি ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আমি সমাজলৈ পঠিয়াই দিব পাৰোঁ নি? আমাৰ যিখিনি ধৰি লওক, আমাৰতো চেনেলটো আগৰ পৰা আছেই, ধৰি লওক নৱ, আৰু তাতে এতিয়া আমি তই মই আকৌ যোগ কৰিছোঁ, মানে ৰাইজকতো আমি জনাব লাগিব যে গগৈজ ফেমিলি বুলি এটা ইউটিউব চেনেলো আমি মানে খুলিছোঁ। তো আমি দুইটা চেনেলত যদি দিওঁ, আমাৰ যিসকল ভিউৱাৰ্ছ আছে, আমাক যিসকলে ভাল পায়, তেওঁলোকে যদি চাব, তেওঁলোকৰ পৰাতো আমি দুই এটা কমেণ্ট পাম ন, শুদ্ধ অশুদ্ধ বিচাৰৰ বোলে তোমালোকৰ ভিডিঅ'টো ভাল হৈছে, বা তোমালোকৰ ভিডিঅ'টো মানে ভাল লগা নাই, ঠিকে আছে বাৰু, কথাটো ঠিকে আছে। আকৌ মানুহে এইটো বুলি ভাবিব নেকি আকৌ যে বোলে ৰাজীৱ হদিয়াৰ মৃত্যুটোক লৈ ইহঁতি ভিডিঅ'টো কৰি পেলাই ইহঁতৰ চেনেলটো প্ৰচাৰ কৰিছে নেকি? আকৌ মানুহে আকৌ সেইটো নহয়, এটা কথা নহয়, আমি যেনিবা কথা এটা কৈছোঁ, চেনেলটোৱে প্ৰচাৰ কৰিলোঁ যেনিবা, আমাৰ টপিক ধেৰ আছে নহয়। আমি আগতেতো কমেডি কৰিছিলোঁ ন, সেইটোতো কমেডি নহয়, এইটো কমেডি নহয়, আমিতো কমেডি মানুহ। আমি মুখ্যমন্ত্ৰী মানে ডাঙৰীয়াক অনুৰোধ জনাম, আপুনি কোনোদৰে কৰিব নোৱাৰা কাম একো নাই। এইজন মুখ্যমন্ত্ৰী যথেষ্ট আনতকে বেলেগতকে বেলেগ মুখ্যমন্ত্ৰী বুলি কয়, তেওঁ যথেষ্ট এক্টিভ। গতিকে তেওঁ পৰিয়ালটোৰ স্বাৰ্থত মানে ৰাজীৱ হদিয়াৰ পত্নীক চৰকাৰীভাৱে এটা সংস্থাপন যোগ্যতা অনুসৰি দিয়ক, মানে ধৰি লওক বোলে তেওঁ কোৱালিফিকেশ্যনটো চাব, তাৰপৰা কি যিটো দিব পাৰে ধৰি লওক, একেচোতেতো মানে ডাঙৰ কিবা এটা নালাগে, তেওঁ জাষ্ট পোহপাল, মানে তেওঁ নিজে পোহপাল দিয়াৰ উপৰি ল'ৰাটোক যাতে ডাঙৰ কৰিব, আমাৰ সেইটোৱে অনুৰোধ ৰাখোঁ। গতিকে ধন্যবাদ। তেতিয়া এইটো ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিয়াটো ভাল হ'ব ন? এইটো ভিডিঅ' আকাৰে কৰি দিওঁ। গতিকে আমাৰ চিন্তাটো ভাল।